নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম আপোনালোকৰ যদি ফেচবুক পেআউট ছেটআপ কৰোঁতে আপোনাৰ যদি ডেট অফ বাৰ্থটো ভুল হৈছে তো সেই ডেট অফ বাৰ্থটো আপোনালোকে কেনেকৈ শুধৰাব লাগিব এই ভিডিঅ'টো যদি কমপ্লিটকৈ চাই তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো আপুনি কেনেকৈ চেঞ্জ কৰিব। ভিডিঅ'টো অলপো স্কিপ নকৰিব, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপুনি ভালদৰে চাওক আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। লগতে আপোনালোকৰ কিবা যদি প্ৰব্লেম আছে মোক কমেণ্ট কৰক, মই নিশ্চয় আপোনালোকক বুজাই দিম ভিডিঅ' কৰি পিনে। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে পাই থাকিব আৰু ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো মই আপোনালোকক দেখাম আপোনালোকৰ ফেচবুকৰ ডেট অফ বাৰ্থটো কেনেকৈ আপোনালোকে চেঞ্জ কৰিব, অৰ্থাৎ ফেচবুক পেআউট ছেটআপৰ আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো যদি আপুনি ভুল কৰিলে সেইটো আপোনালোকে কেনেকৈ চেঞ্জ কৰিব। ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাই থাকক। আৰু যদি আপোনালোকে কোনোবাই মোৰ দ্বাৰা যদি আপোনালোকে কাম কৰাব বিচাৰে, যদি আপোনাৰ যদি সেইখিনি কৰিবলৈ লাগে, যদি আপোনাক মোক কণ্টেক্ট কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম লিংক দি থৈছোঁ, তাত গৈ আপুনি মোক যোগাযোগ কৰিব পাৰে, মোক ফ'ল' কৰি মোক মেছেজ কৰিব পাৰে। যদি আপোনালোকে মোৰ পৰা যদি আপোনালোকে হেল্প বিচাৰে ডাইৰেক্ট আপোনালোকক কৰি দিব লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে যেতিয়া ফেচবুকত পেআউট ছেটআপ কৰে আৰু কৰাৰ টাইমত আপোনালোকে ভুলতে আপোনাৰ ডেট অফ বাৰ্থটো আপোনালোকে ভুলকৈ দি পায়, আৰু তেতিয়া কি হয় আপোনাৰ যেতিয়া ফেচবুকৰ পৰা পইচা পাবলৈ সময় হয় তেতিয়া আপোনালোকে কি হয় ফেচবুকৰ পৰা পইচা নাপায়, য'ত আপোনালোকৰ তাত প্ৰব্লেম দেখাই দিয়ে। আৰু আপোনালোকে ডেট অফ বাৰ্থটো মন গ'লে আপোনালোকে ডাইৰেক্টলি চেঞ্জ কৰিব নোৱাৰে। আপোনালোকে যেতিয়া ফেচবুকত যাব, ফেচবুক পেআউট ছেটআপত যাব, তাত য'ত আপোনালোকৰ আপডেট অপশ্যন থাকে তাত গৈ আপোনালোকে কিন্তু ডেট অফ বাৰ্থটো আপুনি চেঞ্জ কৰিব নোৱাৰে, ঠিক আছে। তো সেইটো ক্ষেত্ৰত আপোনালোকৰ পটককৈ ইমান সহজো নহয় যে আপুনি ইমান জল্দি ডেট অফ বাৰ্থটো আপুনি চেঞ্জ কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে আজি স্কিপ নকৰাকৈ ভালদৰে চাওক আৰু আপোনালোকে নিজৰ ফেচবুক পেআউট ছেটআপৰ আপোনাৰ ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ চেঞ্জ কৰিবলৈ পাৰিব, ঠিক আছে। ভিডিঅ'টো কিন্তু অলপো স্কিপ নকৰিব। তো আপোনালোকে পোনপ্ৰথমে যাব লাগিব আপোনাৰ ফেচবুক এপছত, ঠিক আছে। ফেচবুকটো আপোনালোকে যেতিয়া অ'পেন কৰিব, অ'পেন কৰাৰ পিছত মই ৰিপিট আকৌ অ'পেন কৰিছোঁ। ফেচবুকটো যেতিয়া আপোনাৰ ফাৰ্ষ্ট অ'পেন কৰিব, অ'পেন কৰাৰ পিছত আপোনাৰ প্ৰফেশ্যনেল ডেছবৰ্ডলৈ আহিব। প্ৰফেশ্যনেল ডেছবৰ্ডত যেতিয়া যোৱাৰ পিছত আপোনাৰ তললৈ আহিব, অহাৰ পিছত আপোনাৰ পেআউট য'ত লিখা আছে পেআউটত ক্লিক কৰিব। পেআউটত ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত যিটো ছেটিং অপশ্যন দেখিছে ছেটিং অপশ্যনত আপুনি ক্লিক কৰিব। ছেটিং অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপুনি ধৰি লওক আপোনাৰ ডেট অফ বাৰ্থটো, ঠিক আছে। তো ইয়াত আপোনাৰ পেআউট একাউণ্ট অনাৰ থাকে, ইয়াত আপোনাৰ পেআউটৰ কাৰণে আপুনি যেতিয়া ইয়াত আপডেট অপশ্যনত যাব, আপডেট অপশ্যনত যোৱাৰ পিছত ইয়াত আপোনাৰ কি হ'ব, ইয়াত আপোনাৰ নাম লগতে আপোনাৰ ডেট অফ বাৰ্থ আপুনি চেঞ্জ কৰিব নোৱাৰে, দেখিছেনে। ইয়াত ডাইৰেক্টলি আপোনাৰ ধুনীয়াকৈ ইয়াত এইকেইটা হাইড হৈ আছে, এইকেইটা আপোনাৰ শ্ব' নহয়। আপুনি ইয়াত আপোনালোকে আপোনাৰ ডেট অফ বাৰ্থটো আপুনি চেঞ্জ কৰিব নোৱাৰিব। তো কেনেকৈ কৰিব লাগিব সেইটো মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ। ভিডিঅ'টো আপুনি স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক। তো আপোনালোকে ইয়াত এটা অপশ্যন পাব, ইয়াত চাওক লিখা আছে কণ্টেক্ট পেআউট ছাপোৰ্ট বুলি, দেখিছেনে আপোনালোকে। ইয়াত য'ত লিখা আছে কণ্টেক্ট পেআউট ছাপোৰ্ট, তো ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰিব, ইয়াত যেতিয়া আপুনি ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত এখন ফৰ্ম এখন খোল খাব আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব ধুনীয়াকৈ। তো আপুনি যদি কি অপশ্যন পাইছে, যদি আপুনি কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপলৈকে পাইছে তেতিয়াহ'লে আপোনালোকে ইন ষ্ট্ৰীম এডছটো চিলেক্ট কৰিব পাৰে, নহ'লে আপুনি ষ্টাৰ বা ছাবস্ক্ৰিপশ্যন চিলেক্ট কৰিব পাৰে, ঠিক আছে। মই ধৰি লৈছোঁ ইন ষ্ট্ৰীম এডছটো মই চিলেক্ট কৰিছোঁ। আৰু ইয়াত আপোনাৰ ইমেইল এড্ৰেছটো আপুনি বহাব লাগিব, ঠিক আছে। ইমেইল এড্ৰেছটো বহাই দিয়াৰ পিছত এতিয়া আপোনালোকে এইটো চেঞ্জ কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত লিখা আছে, ইয়াত আপোনালোকৰ দুটা অপশ্যন আছে, চাওক মই দেখাই দিছোঁ। আপোনালোকৰ ইয়াত এটা দিয়া আছে হাউ ডু আই আপডেট মাই পেআউট একাউণ্ট ফৰ অৰ ফাইনেল ইনফৰমেশ্যন এটা আছে, আৰু ইয়াত আৰু এটা দিয়া আছে আপোনাৰ, এইটো যদি চাই ইয়াত দিয়া আছে আপোনাৰ হাউ ডু আই আপলোড অৰ পেআউট মাই হাউ ডু আই আপলোড অৰ আপডেট মাই পেআউট টেক্স ইনফৰমেশ্যন, আৰু এটা আছে আপোনাৰ হাউ ডু আই আপডেট মাই পেআউট একাউণ্ট অৰ ফাইনেল ইনফৰমেশ্যন। এই দুটা আপোনাৰ ছেম কামেই কৰে, এই দুটা যেতিয়া আপুনি চিলেক্ট কৰে এই দুটা আপোনাৰ ছেম কাম কৰে। তো ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব লাগিব, ঠিক আছে। হয়তো আপুনি এইটো চিলেক্ট কৰিব পাৰে, নহ'লে এইটো চিলেক্ট কৰিব পাৰে। এইটো যেতিয়া আপুনি চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ ইমেইল এড্ৰেছটো বহাই ল'ব। তাৰপিছত ইয়াত আপোনালোকে কি কৰিব, তললৈ আহিব। ইয়াত অহাৰ পিছত আপোনাৰ সেই প্ৰব্লেমটো আপুনি স্ক্ৰীনশ্বট এটা যদি লৈ থৈছে ইয়াত আপোনালোকে ইয়াত দি পেলাই তাৰপিছত ইয়াত আপোনালোকে এটা লিখিব লাগিব, এটা মেছেজ এটা আপোনাৰ লিখিব লাগিব, আপোনাৰ যিটো প্ৰব্লেম আছে। ধৰি লওক আপোনাৰ ইয়াত ডেট অফ বাৰ্থটো ভুল হৈছে, ঠিক আছে। তো ডেট অফ বাৰ্থটো আপোনাৰ যদি ভুল হৈছে তেতিয়াহ'লে আপুনি ইয়াত দিব পাৰে যে প্লিজ চেঞ্জ মাই ডেট অফ বাৰ্থ এণ্ড মিষ্টেকলি ৰং ডেট অফ বাৰ্থ ইণ্টাৰেট। তো এনেকৈ আপোনালোকে ইয়াত বহাই দিব, বহাই দিয়াৰ পিছত মেছেজটো ধুনীয়াকৈ লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে ইয়াত চেণ্ড অপশ্যন আছে, চেণ্ডত ক্লিক কৰি দিব। চেণ্ডত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ এটা
মেছেজ এটা আহিব মেছেজটো ক'ত আহিব চাওক ফেচবুকে আপোনাৰ এটা মেছেজ দিব তো আপোনালোকে কি কৰিব আপোনাৰ প্ৰফেচনেল ডেছবৰ্ডত যাব গৈ পিনে ছাপোৰ্ট অপশ্যনটো যিটো দেখিছে এইটো এই আপোনালোকে ছাপোৰ্ট অপশ্যনটোত আপোনালোকে চিলেক্ট কৰিব ঠিক আছে এই ছাপোৰ্ট অপশ্যনটো যেতিয়া আপুনি চিলেক্ট কৰিব এণ্ড ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ দেখাব আৰু ইয়াত এটা আপোনালোকে এটা অপশ্যন পাব চাওক ছাপোৰ্ট ইনবক্স দেখিছেনে এই ছাপোৰ্ট ইনবক্সত আপুনি ক্লিক কৰি দিব ছাপোৰ্ট ইনবক্সত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ আহিব আৰু ইয়াত আপোনালোকে আদাৰ্ছ য'ত আছে আদাৰ্ছৰ তলত আপোনালোকে ইয়াত থাকিব যদি আপুনি মেছেজ কৰিছে অৰ্থাৎ আপুনি কণ্টেক্ট কৰিছে ছাপোৰ্টত তো সেইকেইটা আপুনি যেতিয়া তাত চেণ্ড কৰিব মেছেজটো চেণ্ড কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ আহিব ইয়াত আপোনালোকে এটা মেছেজটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ এনেকৈ আহিব আপুনি যিটো লিখিব সেইটো আপোনালোকে ইয়াত শ্ব' কৰিব তাৰপিছত আপোনালোকৰ ইয়াৰ ভিতৰত যিকোনো এটা আপোনালোকে চিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত তললৈ আহিব ইয়াত অহাৰ পিছত ইয়াত আপোনাৰ লিখা আছে চাওক www.facebook.com/payout-setting আপোনালোকে এই লিংকটো আপোনালোকে কপি কৰি ল'ব লাগিব ঠিক আছে আৰু এই লিংকটো অলৰেডি মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিম তাৰ পৰা গৈ আপুনি ডাইৰেক্টলি আপোনাৰ ফেচবুক একাউণ্টলৈ তাত পেআউট ছেটিংলৈ যাব পাৰিব ইয়াত যিহেতু ইয়াত আপুনি যদি ক্লিক কৰে ইয়াত ক্লিক নহ'ব ঠিক আছে গতিকে মোৰ আপোনালোকৰ সুবিধাৰ কাৰণে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছে এই লিংকটো আপুনি তাত ক্লিক কৰিব লাগিব তো ফাৰ্ষ্ট ষ্টেপটো আপোনালোকে ইয়াত কমপ্লিট কৰিলে এইটো এনেকৈ আপোনালোকৰ আহি যাব নটিফিকেশ্যন তাৰপিছত আপোনালোকে যাব লাগিব এই যিটো মই লিংকৰ কথা কৈছিলোঁ সেই লিংকটোত আপোনালোকে যাব লাগিব ঠিক আছে তো আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া যিটো লিংক আছে সেই লিংকটো যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ কি হ'ব প্ৰথমত হয়তো আপোনাৰ লগ ইন কৰিবলৈ আহিব পাৰে ঠিক আছে তো আপোনাৰ প্ৰথম লগ ইন কৰি ল'ব তো লগ ইন কৰাৰ পিছত আপোনালোকে ইয়াত আহিব ইয়াত এটা অপশ্যন আপোনালোকে পাব মনিটাইজেশ্যনত যেতিয়া যাব পেআউটছত তেতিয়া আপোনালোকে এটা অপশ্যন পাব পেআউটছ হেল্প বুলি ঠিক আছে ইয়াত য'ত লিখা আছে পেআউট হেল্প বুলি আপোনালোকে চিম্পল এই পেআউট হেল্পত আপুনি ক্লিক কৰিব লাগিব পেআউট হেল্পত যেতিয়া আপুনি ক্লিক কৰিব পেআউট হেল্পত যেতিয়া আপুনি ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ নতুন এখন পেজ অ'পেন হ'ব আৰু ইয়াত আপোনাৰ যি প্ৰব্লেম আছে সেই প্ৰব্লেমৰ বিষয়ে আপোনালোকে ফেচবুকৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ প্ৰব্লেমটো ঠিক আছে তো আপোনালোকৰ এটা ফাৰ্ষ্ট ষ্টেপটো তাত দেখালোঁ ছেকেণ্ড ষ্টেপটো আপোনালোকে ইয়াত আহিব আপোনালোকৰ মই যিকেইটা দেখিছে সেইকেইটা গোটেইকেইটা কৰিব লাগিব আৰু ইয়াতো আপোনালোকে চাওক ইয়াতো এই দুটা অপশ্যন দিয়া আছে ইয়াতো প্ৰথমটো দিয়া আছে আপোনাৰ চাওক এইটো দিয়া আছে এটা হাউ ডু আই আপলোড অৰ আপডেট মাই টেক্স ইনফৰমেশ্যন যে দিয়া আছে পেআউটছ টেক্স ইনফৰমেশ্যন তো প্ৰথমটো আছে এইটো আপোনালোকে প্ৰথমটো চিলেক্ট কৰিব পাৰে এইটো তাৰপিছত আপোনালোকে ছেকেণ্ডটো আপোনালোকে চিলেক্ট কৰিব পাৰে এইটো হাউ ডু আই আপডেট মাই পেআউট একাউণ্ট অৰ ফাইনেন্সিয়েল ইনফৰমেশ্যন ঠিক আছে ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা আপোনালোকে চিলেক্ট কৰিব লাগিব তো মই এটা ইয়াত ধৰি লওক মই এইটো চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ পিছত যেতিয়া এনেকৈ আহিব এনেকৈ অহাৰ পিছত ইয়াত আপোনালোকৰ ইয়াত লিখাব can find what you are looking for contact us working 1 to 2 days ভিতৰত মানে আপোনাৰ এইটো আপোনাক ছাপোৰ্টে কণ্টেক্ট কৰিব তো ইয়াত আপোনালোকে এইটো ক্লিক কৰি দিব তলৰটো যেতিয়া ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ অপশ্যন আহিব ঠিক আছে আপোনালোকে এই দুইটাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰিলে হ'ল তো ইয়াত আপোনালোকে প্ৰথমতে পেআউট প্ৰডাক্টছ তো পেআউট প্ৰডাক্টছত ক্লিক কৰাৰ পিছত ইনষ্টিমেট চিলেক্ট কৰিব যদি আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাইছে যদি নাই পোৱা আপুনি ষ্টাৰটো চিলেক্ট কৰিব পেআউট প্ৰডাক্টৰ তাৰপিছত ইয়াত আপোনাৰ আকৌ তাত যিটো মেছেজ আপোনালোকে লিখিছিলে সেম মেছেজটো আপোনালোকে ইয়াত লিখিব লাগিব লিখি দিয়াৰ পিছত আপোনালোকে ইয়াত সেন্ড অপশ্যনত ক্লিক কৰিব ইয়াত সেন্ড অপশ্যনত ক্লিক কৰিলে কি হয় যেতিয়া আপুনি দুবাৰ তিনিবাৰ সেন্ড অপশ্যনত ক্লিক কৰিব আপোনাৰ প্ৰথমত হয়তো সামথিং ৰং দেখা পাৰে কিন্তু সামথিং ৰং দেখালেও আপোনাৰ নটিফিকেশ্যনটো আহি যায় ঠিক আছে তো ইয়াত আপুনি এইটো ইয়াত দি পিনে ইয়াত আপুনি সেন্ডত ক্লিক কৰি দিলে ইয়াত আপোনাৰ সেন্ড অপশ্যন লিখা আছে চাওক এই সেন্ডত ক্লিক কৰি দিলে তো আপোনাৰ এইটো সেন্ড হৈ যায় ঠিক আছে তাৰপিছত আপুনি ক'ত চাব আপোনালোকে ওপৰত যদি চাই জুম কৰি আপোনাৰ ডেস্কটপ সেট কৰি ল'ব ইয়াৰ ওপৰত আপোনাৰ যিটো লগো থাকিব এইটো মোৰ লগত দেখাইছে ইয়াত আপোনাৰ লগত দেখাব তো ইয়াত আপুনি ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আকৌ হেল্প এণ্ড ছাপোৰ্ট অপশ্যন দেখিছে ইয়াত ক্লিক কৰিব হেল্প এণ্ড ছাপোৰ্টত যেতিয়া ক্লিক কৰাৰ পিছত ছাপোৰ্ট ইনবক্স এইটো যিটো অপশ্যনটো দেখিছে মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনাক এইটো যিটো ছাপোৰ্ট ইনবক্স দেখিছে আপোনালোকে ছাপোৰ্ট ইনবক্সত আকৌ ক্লিক কৰিব ছাপোৰ্ট ইনবক্সত যেতিয়া আপুনি ক্লিক কৰিব আপুনি যিখিনি নটিফিকেশ্যন অৰ্থাৎ আপুনি যিখিনি এপ্লিকেশ্যন কৰিছিলে এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকৰ এনেকৈ আহিব লেখা থাকিব ইউ হেড এন ইছ্যু ৰিলেটেড টু পেআউটছ মানে পেআউটছৰ ৰিলেটেডৰ আপোনাৰ নটিফিকেশ্যন আহিব ঠিক আছে আপোনাৰ ইয়াত ব্লু টিক লাগি থাকিব যদি আপুনি এবাৰো মেছেজটো অ'পেন নকৰে তো ইয়াত আপোনালোকে এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত অ'কে তো ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এটা বিজনেছ পেআউট একাউণ্ট আপডেট বুলি এটা এনেকৈ লিংক আহিব এইটো যেনেকৈ লিংক আহিছে এনেকৈ এটা লিংক আহিব ঠিক আছে তো ইয়াত আপোনাৰ লাষ্টত কেইটামান নাম্বাৰ লিখা থাকিব তাত যেতিয়া আপোনালোকে সেই লিংকটো পাব সেই লিংকটো অহাৰ পিছত তাত আপুনি নতুনকৈ পেআউট একাউণ্ট বনাব পাৰিব যি আপোনাৰ ভুল হৈছিলে গোটেইখিনি আপুনি শুদ্ধ কৰিব পাৰিব ঠিক আছে যদি আপোনাৰ প্ৰথমবাৰত আপোনাৰ যদি সেই লিংকটো নাহে সেম মেছেজটো আপোনালোকে আকৌ ইয়াত তললৈ আহি পিনে ইয়াত এটা লিখা থাকিব চাওক ইয়ৰ ৰিপ্লাই অ'কে ইয়াত য'ত ইয়ৰ ৰিপ্লাই বুলি দিয়া আছে ইয়াত আপোনালোকে যিটো সেম মেছেজ আপুনি দিছিলে যে প্লিজ চেঞ্জ মাই ডেট অফ বাৰ্থ তো ইয়াত আপোনাৰ সেম মেছেজটো আপুনি ইয়াত বহাই পিনে আপোনালোকে ইয়াত সেন্ড কৰি দিব তেতিয়া কি হ'ব সোনকালে আহি যাব আপোনাৰ তাত এটা লিংক এনেকৈ মেছেজ আহিব আৰু আপোনাৰ লিংক এটা আহি যাব
ঠিক আছে আৰু সেই লিংকটোত ক্লিক কৰি আপোনাৰ যি ভুল হৈছিলে সম্পূৰ্ণ পেআউটছ আপুনি নতুনকৈ আকৌ ছেটআপ কৰিব পাৰিব সম্পূৰ্ণ আপুনি চেঞ্জ কৰিব পাৰিব অকল ডেট অফ বাৰ্থ বুলি না আপোনাৰ যদি নাম ভুল হৈছে সেইটোও পাৰিব বিজনেছ টাইপত যদি আপোনাৰ ইণ্ডিভিজুৱেল জেগাত যদি বেলেগ কিবা হৈছে সেইটোও চেঞ্জ কৰিব পাৰিব একদম ইজি প্ৰচেছত কৰিব পাৰিব কিন্তু এই ভিডিঅ'টো যদি আপুনি কমপ্লিটকৈ চাইছে তেতিয়াহে কৰিব পাৰিব যদি নাই চাই তেতিয়া কিন্তু নোৱাৰে আৰু যদি আপোনালোকে মোক কোনোবাই কণ্টেক্ট কৰিব বিচাৰে যদি আপোনাৰ ফেচবুকৰ যদি কিবা অসুবিধা যদি মোৰ লগত আপোনালোকে ঠিক কৰাব বিচাৰে মোৰ পৰা তেতিয়াহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দি থৈছোঁ এণ্ড লগতে ফেচবুকৰ লিংক দি থৈছোঁ তাত গৈ আপোনালোকে মোক যোগাযোগ কৰিব পাৰে ঠিক আছে তো ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত যেতিয়া আপোনালোকৰ সেই ছেটআপটো আহিব সেই ছেটআপটো আপোনালোকে নিজে কৰিব পাৰিব ঠিক আছে মোৰ অলৰেডি চেনেলত ভিডিঅ' আপলোড কৰি থোৱা আছে সেই ছেটআপটো কেনেকৈ কৰিবলৈ নতুন ছেটআপটো আপোনালোকে চালে গম পাই যাব তাত ঠিক আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে চ' এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰিব যেতিয়া এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ চব আপোনালোকে চাবলৈ ঠিক আছে তেনে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' সৈতে আপোনালোকক পাম বাই